প্ৰতীকী ৰূপত বিভাগে এইখিনি মুহূৰ্তত তেওঁলোকৰ যি ৰেলী সেই ৰেলী আগবঢ়োৱা হৈছে আৰু সেই ৰেলী ৰাজপথেৰে তেওঁলোকে যাব। আমি দেখুৱাইছোঁ পোনপটীয়াকৈ প্ৰতিনিধিত্বৰ দৰ্শকসকলক। মন্ত্ৰীগৰাকী উপস্থিত আছে, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সমান্তৰালভাৱে জ্যেষ্ঠ সাংবাদিকসকল উপস্থিত আছে, পৰিবহণ বিভাগৰ বিষয়াসকল উপস্থিত আছে, শিল্পীসকল উপস্থিত আছে আৰু সকলোৱে এই ধৰণে পথ সুৰক্ষাৰ বাবে তেওঁলোকে ৰেলী কৰিছে যাতে কোনেও দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিবলগীয়া নহয় বছৰৰ অন্তিমটো দিনত আৰু নৱবৰ্ষৰ প্ৰাকক্ষণত। গতিকে নৱবৰ্ষ যাতে দুৰ্ঘটনামুক্ত হয় তাকে সকলোৱে কামনা কৰিছে। আমি দেখুৱাইছোঁ যে জ্যেষ্ঠ শিল্পীসকল ওলাই আহিছে, জ্যেষ্ঠ পৰিচালক দুলাল ৰয়কে ধৰি বীৰেন সিংহ, সকলো প্ৰাঞ্জল শইকীয়া, সকলোৱে এই ধৰণে একগোট হৈ ওলাই আহিছে এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ বাবে। তীব্ৰ গতি পৰিহাৰ কৰিব লাগিব, প্ৰতিগৰাকী চালকে নিচাযুক্ত দ্ৰব্য সেৱন কৰি গাড়ী চলাব নালাগিব, দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰিব লাগিব, গাড়ী চলাই থাকোঁতে মোবাইল ফোন ব্যৱহাৰ নকৰিব, যান বাহন আইন যি আছে সেই আইন সকলোৱে মানি চলাটো বাধ্যতামূলক। এনেধৰণৰ তেওঁলোকে শ্লোগান লৈ এখন প্ৰতীকী বাটৰ নাট তেওঁলোকে ইয়াত আয়োজন কৰি এই ধৰণে আগবাঢ়িছে। আমি দেখুৱাইছোঁ এয়া প্ৰভু ৰাম, লক্ষ্মণ, হনুমান, সীতা এই ধৰণে চাৰিওগৰাকী ওলাই আহিছে। প্ৰতীকী ৰূপত তেওঁলোকে দাঙি ধৰিবলৈ চেষ্টা কৰিছে যাতে কোনেও দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিবলগীয়া নহয়, নতুন বছৰটো যাতে সকলোৰে সুকলমে পাৰ হয় সেয়া আচলতে আশা কৰি পৰিবহণ বিভাগে এই ধৰণে কাৰ্যসূচী চেষ্টা অব্যাহত ৰাখিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু মন্ত্ৰীগৰাকীও আছে, সমান্তৰালভাৱে পৰিবহণ বিষয়াগৰাকীও আছে। আমি দেখুৱাইছোঁ এয়া হৈছে দিছপুৰ অসম সচিবালয়ৰ সন্মুখৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ আৰু ইয়াত তেওঁলোকে এই ধৰণে ৰেলী কৰা পৰিলক্ষিত হৈছে। সকলো ওলাই আহি একগোট হৈ ৰেলী এই ধৰণে তেওঁলোকে কৰিছে। আমি সম্ভৱ হ'লে কথা পাতিবলৈ চেষ্টা কৰিম, কিয়নো মন্ত্ৰীগৰাকী যিহেতু নিজেই উপস্থিত আছে আৰু মন্ত্ৰীগৰাকীৰ উপস্থিতিতে আজি এই ধৰণে ৰেলী কৰা পৰিলক্ষিত হৈছে। সমাজলৈ বাৰ্তা এটা তেওঁলোকে প্ৰেৰণ কৰিব খুজিছে যাতে দুৰ্ঘটনাত পতিত হৈ কোনেও মৃত্যুবৰণ কৰিবলগীয়া নহয়। গতিকে এয়াই হৈছে আজিৰ পৰিৱেশ আৰু গুৱাহাটী মহানগৰত। হয়, ৰূপম আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে সজাগতামূলক ৰেলী বাহিৰ কৰা হৈছে য'ত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিছে। মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিজেই এয়া নেতৃত্ব লৈছে এই সজাগতাৰ ৰেলীৰ।